সমনীয়াৰ সৈতে গা ধুবলৈ গৈ বেকী নদীত প্ৰাণ হেৰুৱালে কাটাজাৰ পথাৰৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ শামীম মণ্ডলে। বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত কাটাজাৰত আজি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। সমনীয়াৰ সৈতে বেকী নদীত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱটি লয় ৬ষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই। মৃত ছাত্ৰজনক স্থানীয় কাটাজাৰ পথাৰ নিবাসী শামীম মণ্ডল বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে আজি দিনৰ ভাগত শামীম মণ্ডলে আন কেইবাজনো সমনীয়াৰ সৈতে ঘৰৰ কাষৰে বৈ যোৱা বেকী নদীলৈ গা ধুবলৈ গৈছিল। কিন্তু গা ধুই থকা অৱস্থাতে হঠাৎ গভীৰ পানীত সোমাই পৰে ছাত্ৰজন। সমনীয়াৰ মাজত হাহাকাৰ লাগি পৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় 30 মিনিটৰো অধিক সময় নদীৰ পানীত অভিযান চলোৱাৰ অন্তত শামীমৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ খবৰ পাই বৰপেটা ৰোড আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে। এজন উদীয়মান ছাত্ৰৰ এনে আকস্মিক আৰু কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাপ পৰিছে। আমাৰ ঘৰৰ ওচৰৰে এটা শিশু শামীম মণ্ডল নদীত গা ধুবলৈ আহি পানীত ভাহি যায়। যোৱাৰ পিছত আমি খবৰ পাওঁ, লগে লগে আমি আহো। অহাৰ পিছত আমি পানীত নামাৰ পিছত আমি অভিযান চলাওঁতে আমাৰ লগৰে এজনৰ লগত ভৰিৰ লগত বাজি পৰে। পিছত আমি তাৰ পৰা উদ্ধাৰ কৰো। মোটামুটি 11:40 এনে টাইম হ'ব। ক্লাছ 6ত পঢ়ে। পুনিস্মিতা একাডেমি। হয়, আমাৰ কাটাজাৰ পাথৰৰ দুমনি ঘাটত এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। 10ৰ পৰা 11 বছৰ বয়স হ'ব। কেইজনমান সমনীয়াসকল একেলগ হৈ আমাৰ দুমনি ঘাটত গা ধুবলৈ আহিছে। গা ধুবলৈ আহি শামীম মণ্ডল নামৰ এগৰাকী শিশু 10-11 বছৰ বয়স হ'ব, তেখেতে নদীত উঠি যায়। 40 মিনিট পিছত মানে বিভিন্ন নাৱৰীয়াসকলে, স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত মৃত বুলি আমি গম পাওঁ। ইতিমধ্যে পুলিচ প্ৰশাসনসকল আহিছে, তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। ল'ৰাজন ক্লাছ 6ত পঢ়ে, আমাৰ কাটাজাৰ পাথৰ পুনিস্মিতা একাডেমীত পঢ়ে। আচলতে এই ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা, আমাৰ বৃহত্তৰ অঞ্চলটোৰ কাৰণে এটা শোকৰ ছাপ বিৰাজ কৰিছে। গতিকে এই ক্ষেত্ৰত মই আমাৰ অঞ্চলৰ অভিভাৱকসকলক আমি অনুৰোধ জনাওঁ, আপোনালোক সচেতন সজাগ হ'ব লাগে, যাতে নিজৰ ল'ৰা ছোৱালী ক'ত যায়। আচলতে বন্ধৰ দিনা, আজি যিহেতু দেওবাৰ, বন্ধৰ দিনা ল'ৰা ছোৱালীসকলে ক'ত যায় নিজে খবৰ ৰাখিব লাগিব, যাতে নিজৰ ওচৰতে ৰাখে। যাতে ঘৰৰ ওচৰতে যিহেতু বিশাল বেকী নৈ আছে, গতিকে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব, যাতে নিজৰ ল'ৰা ছোৱালী যাতে বেকী নৈত আহিব নোৱাৰে, আহি যাতে গা ধুব নোৱাৰে। গতিকে এই ক্ষেত্ৰত যদি সজাগ নহয়, এনেকৈ আমাৰ দিনক দিনে আমাৰ যি নদীত যিসকল ল'ৰা ছোৱালীয়ে নদীত গা ধুবলৈ আহি যে মৃত্যুবৰণ কৰে, এইটো এটা দুৰ্ভাগ্যজনক কথা হয়। গতিকে সকলো ৰাইজকে আহ্বান জনাইছো, আৰু বিশেষকৈ যদি কোনোবা ল'ৰা যদি ঘৰত নোকোৱাকৈ আহে, নদীৰ পাৰত যাতে স্থানীয় ৰাইজসকল আহে, তেওঁলোকে যাতে সজাগ হয়, তেওঁলোকে যাতে কৈ দিয়ে যাতে গা যাতে নধুৱে। এইটো সকলোকে আমি কাতৰভাৱে অনুৰোধ জনাইছো। আৰু এনেকুৱা পৰিৱেশ হলে আমাৰ অঞ্চলৰ বাবে, আমাৰ সমাজৰ বাবে, দেশৰ বাবে দুৰ্ভাগ্যজনক। এইটো অনুৰোধ জনাইছো সকলোকে।